অখিল গগৈ মোৰ বন্ধু মানুহ, তেওঁৰ কথা কিয় বেয়াকৈ হ'ব দিয়ক। অখিল গগৈ জনপ্ৰতিনিধি বন্ধু মানুহ, মোক অখিলৰ কথা বেয়াকৈ নুসুধিব, মই বেয়া পাওঁ দেই। এইটো ৰাষ্ট্ৰীয় সমস্যাই। আপোনালোকে পলিচিবিলাক ডিজাষ্টাৰ এক্টখন পঢ়ি চাব। আনৰ গোটেইখিনি সমস্যা কেন্দ্ৰই সমাধা কৰি দিয়ে। মানুহবিলাকে শব্দৰ মায়াজালত যাব নালাগে, কেনেকুৱা পলিচিটো চাব। যিটো আমাৰ ডিজাষ্টাৰৰ যিখন আইন, সেই আইনখন পঢ়িলে ৰাষ্ট্ৰীয় সমস্যা নে কি যিকোনো ডিজাষ্টাৰ গম পাব তেতিয়া। কিন্তু শব্দৰ মায়াজালত মানুহৰ সমস্যা সমাধান নহয়, কামেৰে মানুহৰ সমস্যা সমাধান হয়। আৰু সেই কামখিনি আমি সকলোৱে কৰিছোঁ। এতিয়া দুখৰ সময়। ইয়াতে অখিল গগৈ কি কৈছে, বদৰুদ্দিন আজমলে কি কৈছে, মানৱ ডেকাই কি কৈছে, সেইটো বহুত ইম্পৰ্টেণ্ট নহয়। মানুহক সকাহ দিয়াটো, মানুহক সহায় কৰাটো ইম্পৰ্টেণ্ট। আপোনালোকেও বহুত সহায় কৰিছে, মই দেখিছোঁ। সকলোৱে কৰা নাই জানো? কোনোবাই জানো দল হেৰিকে কৈছে? গতিকে এইখিনি সময়ত মানুহখিনি সকাহ পাব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।